তেওঁ যেতিয়া মুখৰ ফল ইয়াত উলিয়াই থৈছিল তেতিয়াহে ৰুক্মিণীয়ে দেখা পাই শ্ৰীকৃষ্ণক সুধিছিল, প্ৰভু আপুনি ইয়াত এনেদৰে কিয় কৰিলে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক কৈছিল যে কলি যুগত মই নৰমনুষ্যৰূপে ইয়াত জন্মগ্ৰহণ কৰি শংকৰ নামেৰে, তেওঁ শংকৰ নামেৰে জন্ম লৈছে দেই। দেৱ উপাধিটো তেওঁ লৈ অহা নাই, দেৱ উপাধিটো আমাৰ ইয়াত পাইছে। ক'ত পাইছে মই কৈ দিম। তেওঁ ৰুক্মিণীক কৈছে শংকৰ নামেৰে জন্মগ্ৰহণ কৰি মই ইয়াত বহি শাস্ত্ৰ মথন কৰিম, শাস্ত্ৰ লিখিম, পাষণ্ডসকলক মই ইয়াৰ পৰা বৰ্জন কৰিম, দুষ্টবিলাকক মই ইয়াৰ পৰা খেদি দিম, ভকতসকলকহে মই উদ্ধাৰ কৰিম। তেতিয়াই চকুৰি ভকত তেওঁ নিজে উদ্ধাৰ কৰি লৈছে গুৰুজনে, নহয় জানো? ভগৱান শ্ৰীকৃষ্ণৰ লগত ছজন ভকত, সেয়া হৈছে ভগৱানৰ পাৰিষদ। শংকৰদেৱৰ লগত চকুৰি ভকত, এয়াই হৈছে নাম কীৰ্তনৰ ভকত। তেতিয়াৰ পৰাহে নাম কীৰ্তন ওলাইছে। পিছত সুধিব তেওঁ যে শংকৰ নামেৰে জন্মগ্ৰহণ ল'লে